হেল্ল' গাইজ, এয়া আমি পিকনিক স্পট যাবলৈ ওলাইছোঁ। এয়া আমি টমটমত উঠি ৰাণী কপিলীলৈ পিকনিক বুলি বাচ্চা পাৰ্টিক লৈ গৈ আছোঁ। কাৰণ সিহঁতৰ এতিয়া স্কুল খোলাই নাই, সেইকাৰণে ভাবিলোঁ যে সিহঁতক অকণমান ফুৰাই লৈ আহোঁ, লগতে অকণমান পিকনিক প্লেচত লৈ গ'লে সিহঁতৰো মনটো ভাল লাগিব। আৰু এই পৰিৱেশটো চাওক, ইয়াৰে পৰিৱেশটো বহুতেই ধুনীয়া হয়, কপিলীৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি আছে। আৰু লগতে আমাৰ খাদ্য বনাই আছে, আৰু আমি ভাবিলোঁ যে খাদ্য হোৱালৈ ইয়াতে অকণমান বহি আমি গোটেইবিলাকে অকণমান কথা পাতোঁ আৰু ইয়াৰে পৰিৱেশটোও আমি উপভোগ কৰোঁ। সেইবুলি আমি গোটেইকেইটাই বহি ল'লোঁ, আৰু এয়া আমি বহি অকণমান ভিডিঅ' বনালোঁ আৰু লগতে ফটো শ্বুটো কৰিলোঁ। আৰু এয়া আমাৰ খাদ্য ৰেডি হৈ গ'ল, আৰু সকলোৱে বহি এয়া আমি খাই আছোঁ, আৰু লগতে মই ভিডিঅ' কৰি আছোঁ। এয়া বাচ্চা পাৰ্টিয়ে প্ৰথম খাই লওক, তাৰে পিছত আমি খাবলৈ বহিম। আৰু এয়া চাওক, ইয়াতে কিন্তু মানুহ বহুতে ভিৰ কৰিছে। আমি ভাবিছিলোঁ যে ইয়াতে কোনো মানুহ নাথাকিব, কিন্তু ইয়াতে বহুত মানুহে ভিৰ কৰিলে। লগতে আমাৰ খাদ্য খোৱা হৈ গ'ল আৰু গোটেই কাম হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাব লাগে। অকণমান বহি আমি ইয়াৰে অকণমান কথা ডিছকাছ কৰিলোঁ, আৰু লগতে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিলে। থেংক ইউ ফৰ ৱাটছিং, বাই।